চিকিৎসকৰ গাফিলতিত প্ৰাণ হেৰুওৱা খুমটাৰ মেধাৱী ছাত্ৰী জুস্মিতা বৰাৰ বাসগৃহত গোলাঘাটৰ ৩০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্যমঞ্চৰ প্ৰতিনিধি চিকিৎসক ডাক্তৰ ভাস্কৰ হাজৰিকাৰ গাফিলতি তথা বিষয়টোৰ তদন্ত সন্দৰ্ভত পৰিয়ালৰ সৈতে বিতং আলোচনা ঐক্যমঞ্চৰ প্ৰতিনিধিবৰ্গৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়া আটাছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কৃষ্ণ বৰুৱাৰ নেতৃত্বত যোৱা প্ৰতিনিধিৰ দলটোৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত জুস্মিতা বৰাৰ পৰিয়ালটোক সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস প্ৰদান সমগ্ৰ প্ৰক্ৰিয়াটোত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াই জুস্মিতা বৰুৱাই ন্যায় নোপোৱা পৰ্যন্ত আগন্তুক দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ ৩০ জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্যমঞ্চৰ প্ৰতিনিধি ৩০টা সংগঠনে আমি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম আমাৰ কথাটো খুব স্পষ্ট আমি কোনো কাৰণত জুস্মিতাৰ ন্যায় নোহোৱাকৈ আমি ফলাফলবিহীনভাৱে এই গোটেই ঘটনাটো আমি শেষ হ'বলৈ নিদিওঁ আমাক ন্যায় লাগিব আমি গোলাঘাটত ডিচি কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদ সাব্যস্ত কৰিম ইতিমধ্যে আমি ৩০টা সংগঠনে আজি পৰিয়ালতে আলোচনা কৰিছোঁ তাৰপিছত আমি গুৱাহাটীলৈ যাম মুখ্যমন্ত্ৰীলৈ আমি আমাৰ কথাখিনি আমি জনাম আৰু প্ৰয়োজন হ'লে আমি আদালতৰ কাষ চাপিম আমাৰ ফালৰ পৰা কোনো কাৰণত জুস্মিতাক এনেকৈ যিজনে হত্যা কৰিলে যিজনে চিকিৎসকে হত্যা কৰিলে বুলি আমি আজিৰ দিনটো ক'বলৈ বাধ্য হৈছোঁ সকলো কথা চালি জাৰি চাই তেখেতক আমি কেতিয়াও বাচি যাব লাগিব কোনো ব্ৰহ্মা বিষ্ণু আহিলেও তেখেতক বচাব নোৱাৰে